Hello everyone, welcome to my channel Figure Out with Kaushik. In this video, we are going to solve the problems from the exercise 2.1 of inverse trigonometric function from class 12 maths textbook. By the way, if you have not subscribed my channel yet, then do subscribe for more mathematical videos. So let's figure out. তো মই কৰিব লৈছো এক্সাৰসাইজ 2.1 অৰ কোৱেশ্চনবোৰ আৰু মই ইয়াৰ আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 1 2 3 4 and 6 এই পাঁচটা কোৱেশ্চন মই কৰি দিছো প্লাস ইয়াৰ লগত ৰিলেটেড যিখিনি আছিল প্ৰিন্সিপাল ভ্যালুৰ লগত ৰিলেটেড যিখিনি কনসেপ্ট আছিল সেই কনসেপ্টখিনি মই ইয়াৰ আগৰ ভিডিওটোত ডিসকাস কৰি থৈ দিছো যদি কোনবাই ভিডিওটো চোৱা নাই তো মই ডেসক্ৰিপচনত ভিডিওৰ লিংকটো দি দিম আৰু আই বাটনত ক্লিক কৰিলে ভিডিওটো পাই যাবা তো ভিডিওটো চাই লবা ঠিক আছে তো আৰু কি হৈছিল যেটো কোৱেশ্চন নম্বৰ 3 আছিল cosec ইনভাৰ্স 2 তো এই কোৱেশ্চনটো কি হৈছিল মোৰ সিম্পল সা এটা মিস্টেক হৈছিল তো হেইটো মই কি কৰিছিলো যোৱাকালি যেটো তোমাৰ মই হেইটো কৰি নিদিও আৰু আগৰ ভিডিওটোত আছিল তো যিখিনি ভুল হৈছিল তোমালোকে যদি চাইছা তো ভিডিওটোত কাৰেকচন কৰি লবা যেতিয়া মানে বহিত কৰা কোৱেশ্চনটো তো তাত কি আছিল cosec inverse 2 is equals to my y বুলি লোৱা আছিল তো ইয়াৰ পৰা কি কৰিছিলো মই যি cos y sorry cosec y is equals to 2 আহে আৰু কি হয় cosec y is equals to এইটো কিমান আহিব লাগে cosec pi by 6 এই pi by 6 টো 60 ডিগ্ৰী কৰি দিছিলো কিন্তু একচুয়ালি 30 ডিগ্ৰী হ'ব লাগে তো যদি ভিডিওটো চাইছা তো এই কোৱেশ্চনটো ইখিনি বস্তু কাৰেকচন কৰি লবা প্ৰিন্সিপাল ভ্যালুটো আহিব y = pi by 6 ঠিক আছে তো মই কোৱেশ্চন নম্বৰ 5 টো কৰি দিও মানে কি কোৱেশ্চন নম্বৰ 5 টো মই কৰিব দিছিলো কিন্তু মোৰ এজনে মানে কি কৰিছে কোৱেশ্চনটো কৰি মোক মানে কোৱেশ্চনটো দেখাইছিল কৰি কিনে বাট কি হৈছে কোৱেশ্চনটো অকমান ভুলকে কৰিছে তো মই যেটো cosৰ লগত ৰিলেটেড হয় তো মই এইটো কোৱেশ্চন ফাৰ্স্ট কৰি দিও আজি cos inverse minus half ঠিক আছে তো মই এনেকে লম let y is equals to cos inverse minus half cos inverse তো ইপিনে লৈ আহিম আইলে কি হ'ব cos y is equals to minus half implies cos y is equals to minus to থাকক কাৰণ কিয় ইয়াত মই অকমান বেলেগকে কৰিম কাৰণটো কি আমি যোৱাকালি যিকিটা কৰিছিলো তাত আমি সাইনৰ কাৰণে কৰিছিলো যে sin of minus theta is equals to minus sin theta আছিল তো আমি কি কৰিছিলো মাইনাস সাইনটো এইটো সাইডে লৈ আহিছিলো যেটো সাইনৰ আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত কি কৰিছিলো মই ইপিনে মাইনাস টো আনিছিলো minus sin y is equals to মই লৈ লৈছিলো পিছত sin of minus y ঠিক আছে আমি কালি তেনেকৈ কৰিছিলো সাইনৰটো তো কিন্তু কি হয় cosৰ যেটো আছিল cos of minus theta is equals to cos theta not minus cos theta ঠিক আছে তো কি হয় ইয়াতে হল cos minus theta equals to cos theta যেটো পজিটিভত আহিব তো ইয়াত আমি এখানে মাইনাস টু এইটো সাইডে নানু ঠিক আছে নানি কিনে আমি কি কৰিম ইয়াত হাফ আছে হাফৰ ভ্যালু কেতিয়া মানে cosৰ ভ্যালু কেতিয়া হাফ আহে তো cos pi by 3 cos 60 ডিগ্ৰী মানে হাফ ঠিক আছে তো মই এইটো মাইনাস টু এইটো সাইডে ৰাখি হাফ টু cos pi by 3 লৈকে কনভার্ট কৰি দিলো নেক্সট আহিল cos y is equals to এতিয়া আমি এইটো কি কৰিম যেটো ASTC রুল আছিল তো ASTC রুলৰ পৰা আমি এই বস্তুখিনি সিম্পলিফাই কৰিম ঠিক আছে তো ASTC রুলত কি আছিল ASTC ফার্স্ট কোয়াড্রেন্ট সেকেন্ড থার্ড ফোর্থ ফার্স্টত আহে অল পজিটিভ ইয়াত sin আৰু cosec tan আৰু cot ইয়াত আহে cos আৰু sec পজিটিভ ঠিক আছে তো cosৰ ভ্যালু নেগেটিভ কত আহে সেকেন্ড কোয়াড্রেন্ট আৰু থার্ড কোয়াড্রেন্টত cosৰ ভ্যালু নেগেটিভ আহে তো মই কি লম ইয়াত সেকেন্ড কোয়াড্রেন্ট লৈ লও ঠিক আছে তো সেকেন্ড কোয়াড্রেন্টত কি হ'ব cosৰ ভ্যালু নেগেটিভ তো ইয়াত মই এনেকে লব পাৰো সেকেন্ড কোয়াড্রেন্টত আহিব লাগিলে পাই ইয়ালে pi minus pi by 3
যদি কি হয় ইয়াত পাই থাকে পাই থাকিলে এইটো কসে আহি যায় মানে কি যদি মই সিম্পলিফাই কৰো এইটো লাইক cos pi minus pi by 3 ইয়াত কি আহে যদি পাই থাকে ইয়াত cos আহে pi by 3 টো এনেকৈ আহি যায় তাৰে পিছত কি আহে আমি এতিয়া কোৱাড্ৰেন্ট চাম যদি পাই ৰ পৰা pi by 3 মাইনাস কৰি দিও এটো কি পৰে সেকেন্ড কোৱাড্ৰেন্টত পৰে পঢ়িলে কি হৈ যায় সেকেন্ড কোৱাড্ৰেন্টত cos ৰ ভ্যালু মাইনাস তো ইয়াত মাইনাস আহে ঠিক আছে যদি মই এইটো cos pi by 2 plus pi by 3 কৰিলো হয় তেতিয়াও সেকেন্ড কোৱাড্ৰেন্ট পৰে কিন্তু cos থাকিলে কি হৈ যায় সৰি যদি pi by 2 থাকে ইয়াত pi by 2 থাকিলে এই cos টো যায় কিনে sin হৈ যায় sin হ'ব আৰু কি হ'ব ইয়াত pi by 3 আহিব নেক্সট কোৱাড্ৰেন্ট সাম pi by 2 plus pi by 3 সেকেন্ড কোৱাড্ৰেন্টত cos ৰ ভ্যালু নেগেটিভ তো ইয়াত নেগেটিভ আহে তো এইখিনি আমাৰ যি ত্ৰিকোণমিতিক ৰুল আছিল সেই ৰুলৰ ভিতৰত পৰে যদি মনত নাই এবাৰ ফার্স্ট ইয়াৰৰ কিতাপখন উলিয়াই কিনে চাই লবা তো এইখিনি বস্তু মনত পৰি যাব আৰু এইবোৰ বস্তু কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় পিছতো আমাক লাগি থাকিব যেতিয়া ডিফাৰেন্সিয়েচন কৰিম ইন্টিগ্ৰেশন কৰিম তেতিয়াও আমাক লাগিব ঠিক আছে তো এইটো বুজিবালা কেনেকৈ হল এইটো মই মাইনাস হয় সেকেন্ড কোৱাড্ৰেন্ট বা থাৰ্ড কোৱাড্ৰেন্টত মই সেকেন্ডত লৈছো সেকেন্ডত ললে কি হ'ব পাইৰ পৰা যদি আমি কিবা এটা মাইনাস কৰি দিও তেতিয়া হলে সেকেন্ডত পৰি যাব তো এইটো কি হল ইখিনি ভ্যালু সেকেন্ড কোৱাড্ৰেন্টত পৰে cos ঠিক আছে পাই থাকিলে cos টো cos হৈ থাকিব সো ইয়াত আমি পাই লৈছো ওকে তো cos y is equals to আমি কিমান পালো ইয়াৰ পৰা cos of এইটো 3 কিমান হ'ব twice pi minus pi তো cos মই কেনসেল কৰি দিছো y is equals to কিমান আহিব সৰি thrice pi minus pi আহে twice pi by 3 ঠিক আছে প্ৰিন্সিপাল ভ্যালু ইজ হেতু লাইন লিখি দিবা তলত আগৰ ভিডিওটো যেনেকৈ আছিল ঠিক আছে তো প্ৰিন্সিপাল ভ্যালু পালো আমি twice pi by 3 নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 7 6 টো কৰি দিছো মই আগৰ ভিডিওত চাই লব পাৰা sec inverse 2 by root 3 হয় তো ইয়াত কি let same process y equals to sec inverse 2 by root 3 sec y is equals to 2 by root 3 sec y is equals to 2 by root 3 হলে pi by 3 sorry pi by 6 30 degree root 3 by 2 ঠিক আছে তো y is equals to কিমান আহিব pi by 6 simply ইয়াত মাইনাস প্লাসৰ একো খেল নাই তো sec cancel গুছি যাব pi by 6 থাকি যাব ঠিক আছে সেম কোৱেশ্চন তো মই বেছি বুজাই নিদিও আৰু ইয়াত নেক্সট কোৱেশ্চন নম্বৰ 8 cot inverse root 3 let y is equals to cot inverse root 3 cot y is equals to root 3 cot y is equals to root 3 হলে কিমান আহে pi by 6 y is equals to pi by 6 ঠিক আছে এইটো যদি কিবা প্ৰবলেম থাকে বা কিবা যদি মই ভুল হোৱা যেন হয় তো তেতিয়া হলে মই কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰা ঠিক আছে তো কোৱেশ্চন নম্বৰ 9 কি দিছে 9ত cos inverse minus 1 by root 2 ঠিক আছে তো let y is equals to cos inverse minus 1 by root 2 cos y is equals to minus 1 by root 2 সেম আগৰ কষ্টৰ নিচিনা মাইনাসটো ৰাখি দিও root 2 মানে হয় 1 by root 2 মানে pi by 4 45 ডিগ্ৰী তো ইয়াৰ পৰা cos y is equals to মাইনাসৰ কাৰণে সেম প্ৰসেস pi minus pi by 4 y is equals to cos cancel 4 pi minus pi y equals to thrice pi by 4 মই এনসারটো এবাৰ চেক কৰি চাও কোৱেশ্চন নম্বৰ 9 ৰ
2.1 question number thrice pi by 4 correct answer ঠিক আছে তো এইটো এনেকে হ'ব নেক্সট আহিব question number 10 10 cosec inverse minus root 2 let y equals to cosec inverse minus root 2 তারপরে আমি কি হয়ে যাব ঠিক আছে cosec y is equals to minus root 2 তো এইটো মই কি কৰো cosecক মই sin লৈকে লৈ যাও হয় 1 by cosec theta is equals to sin theta তো মই ইয়াত নিলে কি হ'ব এই মাইনাস টু সাইনৰ লগত মই মিলাম ঠিক আছে তো কি কৰিম ইয়াত মই যদি 1 এৰে কৰি দিও 1 by cosec y is equals to minus 1 by root 2 ঠিক আছে এটো হল sin y is equals to minus 1 by root 2 minus 2 পিনে লৈ আহিলো 1 by root 2 sin of minus y is equals to 1 by root 2 হলে sin pi by 4 মানে কি হল minus y is equals to pi by 4 y is equals to pi by 4 হ'ব লাগে আনসারটো চেক কৰি চাও এবাৰ question number 10 minus pi by 4 correct answer sorry minus টো ৰৈ গৈছে মোৰ minus pi by 4 correct answer ঠিক আছে তো যদি কি থাকে cosecত থাকে বা তেনেকুৱাকে থাকি যায় যদি মাইনাস থাকি যায় লাইক আগত এটা আছিল question number 3 টোত cosec আছিল তো হেইটো যেহেতু মাইনাস নাছিল তো মই হেইটো sin লৈকে কনভার্ট কৰা নাই বা sin লৈকে কনভার্ট কৰিব পাৰা আৰু এইটো যেহেতু মাইনাস আছে তো মই sin লৈকে কি লৈ গৈছো cos sin of minus theta is equals to minus sin theta মই হেইটো ইউজ কৰিবৰ কাৰণে এইটো মই sin লৈকে কনভার্ট কৰিছো মানে কি ইয়াক এই sin লৈকে মই কনভার্ট কৰিলে গৈছো ঠিক আছে তো এনেকে কৰিলে হলে কিটা নেক্সট আহিব question number 11 11 tan inverse 1 plus cos inverse minus half plus sin inverse minus half ঠিক আছে তো এইটো উলিয়াব দিছে তো tan inverse 1 মানে কিমান tan inverse 1 মানে কিমান এটো সিম্পলি আমি লিখিব পাৰো লাইক যদি কৰি চাও tan inverse 1 is equals to y ললে 1 is equals to কিমান আহিব 10y implies 10 pi by 4 equals to 10y y equals to কিমান আহিল pi by 4 and y মানে কিমান tan inverse therefore tan inverse 1 is equals to pi by 4 y মানে tan inverse এটো বহাই দিছো জাস্ট তো ইয়াত আহিব pi by 4 ঠিক আছে প্লাস cos inverse minus 1 তো কি এই যেটা কোয়েশ্চনবোৰ কৰিবা তো ইয়াত আমি জাস্ট ভ্যালু কিটা লিখিলেও হ'ব কিন্তু সাইডত কপিটোৰ সাইডত এনেকে হদাই চিন এডাল দি ইয়াত ক্যালকুলেশনখিনি দেখাই দিবা cos inverse minus half is equals to y say বা লেট বুলো দিব পাৰি ইয়াত লেট বুলো দিব পাৰি ঠিক আছে তো minus half is equals to cos y implies কি আহিব minus cos of pi by কিমান আছিল 3 pi by 3 is equals to cos y cos of pi minus pi by 3 is equals to cos y implies cos cancel gol 3 thrice pi minus pi y is equals to twice pi by 3 তো ইয়াত লিখি দিও মই
twice pi by 3 plus sin inverse of minus half. Sin inverse of minus half question number 1 a2 to kiman ahe sin inverse of minus half is equals to the y law sin y is equals to minus half sin of minus y is equals to sin of pi by 6 y is equals to minus pi by 6 তো মই ইয়াত সিম্পলি কৰি দিছো ঠিক আছে মই সিম্পলি কৰি দিছো যেতিয়া কোৱেশ্চন তোমালোকে নিজে কৰিবা এক্সামত তো এইটো অকমান ডিৰাইভ কৰি কোৱেশ্চন নম্বৰ 1 2 নিচিনাকে কৰি দিবা সাইডত ঠিক আছে তো ইয়াত আহিব কিমান minus pi by 6 pi by 4 plus twice pi by 3 minus pi by 6 তো ইয়াৰ পৰা কি আহিব 12 হয় 4 28 pi ইয়াত 4 হ'ব 8 pi minus twice pi তো কিমান আহিল 12 এপিনে 1 9 pi তো আহিব 4 28 pi by 4 হ'ব লাগে এনসাৰটো চেক কৰি চাও 11 28 pi by 4 correct answer ঠিক আছে নেক্সট এগিল কোৱেশ্চন নম্বৰ 12 একদম ইজি 12 টু কি দিছে cos inverse half plus 2 sin inverse half তো মই সিম্পলি কৰি দিও সাইড অপিনে মানে কি এইবোৰ ডিৰাইভ কৰি নাচাও cos inverse half মানে কিমান আহিব cos inverse half মানে pi by 3 plus 2 sin inverse half মানে pi by 6 তো 2 2 cancel যাব pi by 3 plus pi by 3 twice pi by 3 হ'ব লাগে twice pi by 3 correct answer ঠিক আছে তো কোৱেশ্চন নম্বৰ 13 to সোৱা কি আছে sin inverse x is equals to y then কি উলিয়াব দিছে তো ৰেঞ্জ টো চাব দিছে ৰেঞ্জ টো মানে কেনেকুৱা আছিল sin inverse ফাংচনৰ ইয়াত দিছে কি সোৱা যে y equals to sin inverse x sin inverse x আৰু এইটো কি একদম ইয়াৰ যেটো আগৰ ভিডিও আছে মানে ফাৰ্স্ট ভিডিওটো তো তাৰ একদম ফাৰ্স্টতে মই এখন চাৰ্ট দি দিছিলো ঠিক আছে তো তাত কি আছিল ফাংচন কেইটা আছিল ডোমেইন আছিল দেন ৰেঞ্জ অৰ প্ৰিন্সিপাল ভ্যালু কেইটা দিয়া আছিল তো সেই চাৰ্টখন চালে তোমালোকে গম পাবা যে sin inverse x ৰ ৰেঞ্জ কিমান আছিল ৰেঞ্জ আছিল minus pi by 2 to pi by 2 ক্লোজ ব্ৰেকেট আছিল ঠিক আছে তো কি তাত আছিল হেইটো ক্লোজ ব্ৰেকেটটো মই ইয়াত কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো যদি হেতু ভ্যালুটো কি হৈ যায় ইয়াৰ ৰেঞ্জ হয় মানে y ৰ ভ্যালুটো কেনেকুৱাকৈ আহি যাব y টো ইয়াত থাকিব এইটো আপাৰ বাউন্ড মই এনেকৈ লিখিব পাৰো যেহেতু ক্লোজ ব্ৰেকেট তো ইয়াত লেছ দেন অৰ ইকুৱেল আহিব আৰু ইয়াতো লেছ দেন অৰ ইকুৱেল minus pi by 2 ঠিক আছে তো এইটো জমৰি মই এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো ঠিক আছে তো 13 ৰ এনসাৰটো কি হ'ব sin inverse x is equals to y option a আছে 0 less than or equals to y less than or equals to pi option b আছে minus pi by 2 less than or equals to y or less than or equals to pi by 2 option c 0 less than y less than pi option d minus pi by 2 less than y less than pi by 2 তো কি ইয়াৰে কি আছিল এইটোৰ পৰা চাৰ্টখনৰ পৰা চাবা চাৰ্টখন কি আছিল ইয়াৰে ৰেঞ্জটো আছিল এইটো তো এইটো হ'ব এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো তো এনসাৰ কি হ'ব অপচন বি ঠিক আছে তো নেক্সট আছে কোৱেশ্চন নম্বৰ 14 তো 14 নম্বৰ কোৱেশ্চনটো 11 আৰু 12 ৰ নিচিনা একে হয় তো এইটো কোৱেশ্চন নিজে সলভ কৰি চাবা চাইকিনে এনসাৰটো কি হয় চাবা ঠিক আছে তো আজিলে ইয়াতেই যদি কিবা বুজি নোপোৱা আছে বা কিবা কনফিউজন আছে তো কমেন্ট বক্সত মোক কমেন্ট কৰি জনাব পাৰা আৰু যদি আগৰ ভিডিওটো চোৱা নাই তো মই ডেসক্ৰিপচনত ভিডিওটো দি দিম প্লাস আই বটনত ভিডিওটো থাকিব তো তাত ক্লিক কৰিলে ভিডিওটো চাই ল'ব পাৰিবা
আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে বা তোমালোকৰ ভাল লাগিছে বা কিবা বুজি পাইছা তো তেতিয়াহ'লে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নেক্সট ভিডিঅ' মই দিলে অতি সোনকালে তোমালোকে পাই যোৱা ঠিক আছে তো আজিলৈ ইয়াতেই থ্যাংক ইউ